অৰুণাচল আদালতে আজিলৈকে যিমানখিনি ৰায়দান দিছে এইখিনি কথাইতো তেওঁলোকে কৈছে, আজি বেলেগতো একো বিশেষ কোৱা নাই। গতিকে তেওঁলোকৰ মতে তেওঁলোকে নিজৰ এটা প্ৰাইভেট ইণ্ডিভিজুৱেল ইনভেষ্টিগেশ্যন কৰিছিলে, সেইমতে তেওঁলোকে নিজৰ কথাটো নিজে কৈছে। আৰু এখন দেশে যিখন দেশ পৰ্যটন বিশেষ এখন দেশ, গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা সেই সময়টোত কি হৈছিলে সেই বিষয়ে তেওঁলোকে ৰায়দান দিছে। কিন্তু সেইটো ৰায়দানে মই নাভাবোঁ আমাৰ যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে তাত বিশেষ প্ৰভাৱ পেলাব। আমাৰতো বেলেগ ধৰণে হৈ আছে নিজস্ব ধৰণে। গতিকে সেইখিনি হওক, সেইটোৱে ভালদৰে হওক। এতিয়াও আমি সেইটোৱে আশা ৰাখিছোঁ যে ভালদৰে হওক, আৰু এতিয়া স্পেচিয়েল কোৰ্টখন যিহেতু দিছে, গতিকে এতিয়া অলপ ক্ষীপ্ৰতৰ হ'ব আৰু শুনানি হ'ব, একদম নিকপকপীয়াকৈ হ'ব লাগে। আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে গোটেইখিনি কথা কৈ থৈছে, কেবিনেটতো কৈছে যে দোষী কোন, এনেকুৱা ধৰণে কি হৈছিলে, মাত্ৰ সেইখিনি আদালতত এতিয়া প্ৰতিষ্ঠা হ'ব লাগে। গতিকে সেইখিনি অলপ ক্ষীপ্ৰতৰভাৱে হওক, দোষীয়ে শাস্তি পাওক, আমি সেইটোৱে বিচাৰি আছোঁ, একদম কঠোৰ শাস্তি পাওক। অৰুণাচল আদালতে আজিলৈকে যিমানখিনি ৰায়দান দিছে এইখিনি কথাইতো তেওঁলোকে কৈছে, আজি বেলেগতো একো বিশেষ কোৱা নাই। গতিকে তেওঁলোকৰ মতে তেওঁলোকে নিজৰ এটা প্ৰাইভেট ইণ্ডিভিজুৱেল ইনভেষ্টিগেশ্যন কৰিছিলে, সেইমতে তেওঁলোকে নিজৰ কথাটো নিজে কৈছে। আৰু এখন দেশে যিখন দেশ পৰ্যটন বিশেষ এখন দেশ, গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা সেই সময়টোত কি হৈছিলে সেই বিষয়ে তেওঁলোকে ৰায়দান দিছে। কিন্তু সেইটো ৰায়দানে মই নাভাবোঁ আমাৰ যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে তাত বিশেষ প্ৰভাৱ পেলাব। আমাৰতো বেলেগ ধৰণে হৈ আছে নিজস্ব ধৰণে। গতিকে সেইখিনি হওক, সেইটোৱে ভালদৰে হওক। এতিয়াও আমি সেইটোৱে আশা ৰাখিছোঁ যে ভালদৰে হওক, আৰু এতিয়া স্পেচিয়েল কোৰ্টখন যিহেতু দিছে, গতিকে এতিয়া অলপ ক্ষীপ্ৰতৰ হ'ব আৰু শুনানি হ'ব, একদম নিকপকপীয়াকৈ হ'ব লাগে। আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে গোটেইখিনি কথা কৈ থৈছে, কেবিনেটতো কৈছে যে দোষী কোন, এনেকুৱা ধৰণে কি হৈছিলে, মাত্ৰ সেইখিনি আদালতত এতিয়া প্ৰতিষ্ঠা হ'ব লাগে। গতিকে সেইখিনি অলপ ক্ষীপ্ৰতৰভাৱে হওক, দোষীয়ে শাস্তি পাওক, আমি সেইটোৱে বিচাৰি আছোঁ, একদম কঠোৰ শাস্তি পাওক।